নমস্কাৰ, মই কৃষ্ণ শৰ্মা। আপোনালোকে চাই আছে স্বাগতম গোট ফাৰ্মিং আছাম। তো মোৰ বেক চাইডে দেখিছে এইটো নেপিয়াৰ খেতি হয় আৰু নেপিয়াৰ ঘাঁহটো আজি কাটি আছোঁ। কাটিং নহয়, মানে খচৰ কাৰণে কাটা নাই, এইটো ঘাঁহ কাটি আছোঁ শিৱসাগৰ পঠিয়াবৰ কাৰণে। তাৰ পৰা কিছুমান মানুহৰ ৰিকুৱেষ্ট আহি আছিলে যে গৰু ছাগলীৰ কাৰণে ঘাঁহৰ দৰকাৰ হৈ আছে, কিয়নো মানুহৰ কাৰণেতো বহুত মানুহে তাত সহায় কৰি আছে, কিন্তু গৰু ছাগলীৰ কাৰণে ঘাঁহৰ অভাৱ হৈছে। আৰু ছেম ৰিকুৱেষ্ট আহিছে আমাৰ মা পদুমী গোট ফাৰ্মৰ স্বত্বাধিকাৰী দিবাকৰ কলিতা। অসমত চবেই চিনিও পায় তেওঁক। তেওঁৰ লগত যেতিয়া মোৰ কথা হ'ল, কথা হওঁতে সেই কথাটো তেওঁ ক'লে, আৰু তেওঁ মোৰ লগত চাইলেজ বিচাৰি আছিলে কিনিবৰ কাৰণে। কিন্তু যেতিয়া এই কথাটো হ'ল, পাছত মোকো শিৱসাগৰ ছাইডৰ পৰা কিছু পালক বন্ধুসকল আছে যাৰ লগত মোৰ চিনাকি আছে, তেওঁলোকে কৈছিলে যে দাদা যদি পাৰে তো ঘাঁহটো ব্যৱস্থা কৰিলে ভাল হ'লহেঁতেন। আৰু দিবাকৰ কলিতাকৈ ছেম কথাই কিছুমান মানে পালকে কৈছিলে। তো সেইকাৰণে মই ক'লোঁ তেওঁক চাইলেজটো কিনিব নালাগে, মই যিমান নেপিয়াৰ লাগে মোৰ ফালৰ পৰা মই দিম। মই সহায় কৰাৰ মোৰ ফালৰ পৰা যিটো মোৰ সামৰ্থ্য আছে, সেই সামৰ্থ্য অনুযায়ী মই এই নেপিয়াৰ ঘাঁহটো আজি ৰাতি পঠিয়াম। আৰু ইয়াত যিটো ঘাঁহ লৈ যোৱা গাড়ী আছে সেইটো দিবাকৰ কলিতাৰে হয়, আৰু তাত চাপৰো আহিব। এটা গাড়ী যাব আপোনাৰ কমপ্লিটলি গৰু ছাগলীৰ কাৰণে চাপৰ আৰু নেপিয়াৰ ঘাঁহ, আৰু এটা গাড়ীত মানুহক সহায় কৰিবৰ কাৰণে সামগ্ৰী যাব। তো আপোনালোকে দেখিছে এইটো নেপিয়াৰটো কাটি আছোঁ আমি। তো মই দেখাই দিম। আৰু এটা খেতিৰ পৰা কাটি আছোঁ, এইটোত মোৰ আধা বিঘা আছে। এই আধা বিঘা কমপ্লিট ঘাঁহটো মই কাটি কিনে শিৱসাগৰ পঠিয়াম। আৰু মোৰ তাত আছে আগত আছে 1.5 কঠা মাটি, সেইটোৰো মই পঠিয়াম। তো আপোনালোকে চাওক, মই নেপিয়াৰটো স্মাৰ্ট নেপিয়াৰটো কাটি আছোঁ। তো এইটো 1.5 কঠা মাটি, টোটেল মোৰ 4 কঠা মাটিৰ ঘাঁহটো মই শিৱসাগৰ পঠাই আছোঁ। এই ঘাঁহটো ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে মই নাযাওঁ, আমাৰ মা পদুমী গোট ফাৰ্মৰ অ'নাৰ দিবাকৰ কলিতা যাব, আৰু তেওঁ এই গোটেইখিনি বস্তু ডিষ্ট্ৰিবিউট কৰিব। তো আপোনালোকে এই ঘাঁহটো বিচাৰে বা তেনেকুৱা পশুৰ কাৰণে খাদ্য বিচাৰে, তেতিয়াহ'লে মা পদুমী গোট ফাৰ্ম ইউটিউব চেনেলত গৈ তেওঁৰ নম্বৰটো কালেক্ট কৰি আপোনালোকে তেওঁৰ পৰা ল'ব পাৰিব। আৰু মই আমাৰ যিখিনি পশুপালক আছে তাত, মই তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে এই ঘাঁহবিলাক বা চাপৰ যিখিনি সামগ্ৰী গৈ আছে, সেই প্ৰকৃত মানে যিবিলাক মানুহে কষ্ট পাই আছে গৰু ছাগলীৰ কাৰণে, যাতে সেইখিনি মানুহে পায়, সেইখিনি সুব্যৱস্থা কৰিবৰ কাৰণে শিৱসাগৰৰ যিখিনি পশুপালক আছে বা আমাৰ ইউটিউব চোৱা ভিউৱাৰ্ছ আছে, বা মা পদুমী গোট ফাৰ্মৰ ভিডিঅ' চোৱা যদি কোনোবা ছাবস্ক্ৰাইবাৰ আছে বা ভিউৱাৰ্ছ আছে, তেওঁলোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে দিবাকৰ কলিতাক ফোন কৰি যোগাযোগ কৰি এই বস্তুটো ডিষ্ট্ৰিবিউট কৰাত সহায় কৰিব। তো আজিৰ ভিডিঅ'টো মই আৰু বেছি দীঘল নকৰোঁ, ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।